অসম গণ পৰিষদ দলক এৰি অসম তথা দিল্লীত কোনো দলেই চৰকাৰ গঠন কৰিব নোৱাৰিব বুলি মন্তব্য অগপ দলৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ। 2024 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনত চামগুৰি সমষ্টিত অগপ দলে অকলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি মন্তব্য অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ। আমি কাকো ক্ষতি নকৰোঁ আৰু আমাক যদি ক্ষতি কৰিব বিচাৰে তেতিয়াহ'লে আমি তাতকৈ ডাবল ফাইট দিম বুলি মন্তব্য কেশৱ মহন্তৰ। এটা সময়ত চামগুৰিত কংগ্ৰেছে গুণ্ডাগিৰি কৰিছিল আৰু নিৰীহ মানুহক আৰক্ষীৰ দ্বাৰা থানাত বন্দী কৰি বহুতৰ সা সম্পত্তিলৈকে লৈ গৈছিল এই গুণ্ডা কংগ্ৰেছীয়ে। আৰু এতিয়া এইবোৰ নচলিব মন্তব্য অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ। চামগুৰিৰ লৰীৰ মুখত অগপৰ বিশাল কৰ্মী সভাত এই মন্তব্যসমূহ আগবঢ়ায়। চামগুৰি সমষ্টি সমিতিৰ উদ্যোগত আজি এখন বিশেষ কৰ্মী সভা ইয়াত অনুষ্ঠিত হৈ গ'ল। আমি অত্যন্ত উৎসাহিত হৈছোঁ, কাৰণ আপোনালোকে জানে যে সন্মুখত বাই ইলেকশ্যন। ৰাজ্যখনৰ অন্যান্য 4টা সমষ্টিৰ লগতে চামগুৰি বিধানসভা সমষ্টিৰ বাই ইলেকশ্যন অনুষ্ঠিত হ'ব। তো বাই ইলেকশ্যনৰ আগমুহূৰ্তত এই সভাখন নিতান্তই যথেষ্ট এখন গুৰুত্বপূৰ্ণ সভা, আৰু ইয়াত দলৰ আমাৰ সকলো স্তৰৰ কৰ্মীয়ে ইয়াত অংশ লৈছে আৰু উৎসাহিত কৰ্মীসকলক দেখি আমি অত্যন্ত আনন্দিত হৈছোঁ। আমি নিশ্চিত যে বাই ইলেকশ্যনত এইবাৰ আমাৰেই জয় হ'ব আৰু ইয়াত আমাৰ মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী থাকিব। ইতিমধ্যে এই সম্পৰ্কত আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত দলৰ লগত এই সম্পৰ্কত আলোচনা হৈছে আৰু আমি আশা কৰিছোঁ যে নিশ্চিতভাৱে এই সমষ্টিটোত আমাৰ জয় হ'ব, কাৰণ দলৰ প্ৰতিজন কৰ্মকৰ্তাই অতি নিষ্ঠাৰে আগন্তুক নিৰ্বাচনৰ বাবে কাম কৰিছে, লগতে পঞ্চায়ত নিৰ্বাচনৰ বাবে কাম কৰিছে। পঞ্চায়ত নিৰ্বাচনো সমাগত, বাই ইলেকশ্যনৰ পিছতেই আহিব এই বছৰৰ শেষৰ ফালে পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন আমাৰ কাৰণে সমান্তৰালভাৱে প্ৰয়োজনীয়, আৰু আপোনালোকে জানে যে চামগুৰি সমষ্টিটো এটা সময়ত অগপৰ দখললৈ আহিছিল, কিন্তু পিছৰ পৰ্যায়ত দীঘলীয়া সময় কংগ্ৰেছ দলৰ শাসনত আছিল। কংগ্ৰেছ দলৰ শাসনৰ সময়ত ইয়াত যি অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই দিনবিলাকৰ সেই দুৰ্দিনৰ কথা এতিয়াও মানুহবিলাকে আমাক কয়। গতিকে তেনে পৰিস্থিতি পুনৰ ঘূৰি নাহক, সেই কথাখিনি সকলোৱে মনে প্ৰাণে কামনা কৰে আৰু আমি আশা ৰাখিছোঁ, কাৰণ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে হৈছে দল এটাৰ শক্তিৰ আধাৰ। গতিকে তৃণমূল পৰ্যায়ৰ উৎসাহী কৰ্মকৰ্তাসকলক লৈ অনাগত দিনত নিশ্চিতভাৱে আমি ইয়াত আমাৰ বিজয়ৰ সপোন নিশ্চয় দেখিব পাৰিম। 2026 চনৰ কথাটো আমাৰ সতীৰ্থ মহন্ত ডাঙৰীয়াই স্পষ্ট ভাষাত কৈছে। ইয়াৰ যিটো ডেম'গ্ৰাফিও সলনি হ'ব, ইয়াৰ পপুলেশ্যন ষ্ট্ৰাকচাৰ সলনি হ'ব। এতিয়া পুৰণা সমষ্টিটোত নিৰ্বাচন হৈছে, তেতিয়া নতুন সমষ্টিত নিৰ্বাচন হ'ব, আৰু এই সমষ্টিটোত আমি কেৱল বিধানসভাতে খেলিছোঁ এনেকুৱা নহয়, আমি লোকসভাতো অৱতীৰ্ণ হৈছোঁ। কেশৱ মহন্ত ডাঙৰীয়াই ইয়াৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল, য'ত চামগুৰিও অন্তৰ্ভুক্ত আছিল, আৰু দুবাৰমান তেখেতে যদিও প্ৰতিদ্বন্দ্বিতা কৰিছে, জয়ী হোৱা নাই যদিও চামগুৰিত কিন্তু যথেষ্ট সংখ্যক ভোট লাভ কৰিবলৈ তেখেত সক্ষম হৈছে। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।